প্ৰাগজ্যোতিষপুৰৰ ৰজা ভগদত্তৰ জীয়ৰী দীঘলীৰ নামত ৰজা ভগদত্তই এই পুখুৰীটো খন্দাইছিলে আৰু সেয়েহে এই পুখুৰীটোৰ নাম দীঘলী পুখুৰী হয় বন্ধুসকল। মই আছোঁ আজি গুৱাহাটীৰ মাছমজিয়াৰ এই দীঘলী পুখুৰীটোত আৰু এই দীঘলী পুখুৰীটো সঁচাকৈ ইতিহাসিক এটা পুখুৰী আৰু এয়া দেখিছে লাইফ জেকেটটো পিন্ধি পেলাই মই গোটেই দীঘলী পুখুৰীত নামি যাম। তো বন্ধুসকল এই লাইফ জেকেটটো দেখি পেলাই জুবিন দাৰ কথা বৰকৈ মনত পৰি গ'ল। সেইদিনাখন যদি জুবিন দাই ছিংগাপুৰত লাইফ জেকেটটো পিন্ধি পেলাই সাঁতুৰিলেহেঁতেন হয়তো জুবিন দা আমাৰ মাজত থাকিলেহেঁতেন। যি কি নহওক জুবিন দা আমাৰ মাজত কায়িকভাৱে নাথাকিলেও আমাৰ মাজত সদায় থাকিব, সদায় আছে আৰু জুবিন দা সদায় আমাৰ মাজত অমৰ হৈয়ে থাকিব। তো আৰু এই পানী চৰাইজনী দেখি পেলাই সঁচাকৈ আকৌ এবাৰ জুবিন দাৰ কথা মনত পৰি গ'ল। মই জয় জুবিন দা বুলি কৈ পেলাই চৰাইজনীৰ ওচৰলৈ গ'লোঁ, কিন্তু চৰাইজনী এবাৰো উৰি নগ'ল। অকণমান বাকী থাকিলে চুবৰ বাবে, কাৰণ মই বটিঙত আছিলোঁ, চুব নোৱাৰিলোঁ। সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু এই বটিং কৰি কৰি গোটেই দীঘলী পুখুৰীটোৰ ইপাৰ সিপাৰ ঘূৰি ফুৰিলোঁ। আচলতে বন্ধুসকল মই আহিছিলোঁ গুৱাহাটীত আৰু গুৱাহাটীৰ পৰা ঘৰলৈ যোৱাতে ট্ৰেইন আছে মোৰ 5টা বজাত, সেয়েহে মোৰ হাতত 3 ঘণ্টা টাইম আছিলে। যিহেতু ট্ৰেইন ষ্টেচনৰ ওচৰতে দীঘলী পুখুৰীটো, সেয়েহে মই অকণমান দীঘলী পুখুৰীত আহিলোঁ বহুত দিন মূৰত, মানে অকণমান ঘূৰিলোঁ আৰু দীঘলী পুখুৰীটোত অহা নাছিলোঁ, এনজয় কৰিলোঁ, বহুত বেছি ভাল লাগিল। তো আজিৰ ভিডিঅ'টো এই আছিলে, আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। সকলোৱে ভালে থাকক, জয় অসম, ধন্যবাদ, জয় জুবিন দা।